বীৰ লাচিত সেনা অসম অনা অসমীয়াৰ বিৰোধী নেকি? বীৰ লাচিত সেনা অসমে কেৱল গুণ্ডাগিৰি কৰে নেকি? যদি ভাবিছে ভুল ভাবিছে। বীৰ লাচিত সেনা অসম কোনো অনা অসমীয়া বিৰোধী নহয়। বীৰ লাচিত সেনা অসম কোনো ধৰণৰ গুণ্ডাগিৰি কৰা সংগঠন নহয়। বীৰ লাচিত সেনা অসমে সুস্থ জাতীয়তাবাদ কৰে আৰু সুস্থ জাতীয়তাবাদ কৰে কাৰণেই প্ৰয়োজনত শান্তিৰ আলোচনা কৰে, প্ৰয়োজনত হেংদাং হাতত তুলি লয়। আৰু তেনে এটি ঘটনা যোৰহাটত সংঘটিত হ'ল। যোৰহাটৰ ৰাজপথত এগৰাকী অসহায় ব্যক্তি ৰাজপথত পৰি আছিলে আৰু বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ সন্মানীয় সচিব সুজিত দত্তদেৱে প্ৰথমতে প্ৰত্যক্ষ কৰে আৰু এটা ভিডিঅ' কৰি সামাজিক মাধ্যমত আপলোড কৰে। ব্যক্তিগৰাকী কোনোবা আত্মীয় ওলাই বুলি। ব্যক্তিগৰাকীৰ ভৰিত যথেষ্ট পৰিমাণৰ আঘাতপ্ৰাপ্ত হৈ আছিলে আৰু পিছৰ সময়ছোৱাত ব্যক্তিগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হ'ল। এটা অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ তত্ত্বাৱধানত যোৰহাটৰ পৰা ব্যক্তিগৰাকীক তিতাবৰৰ এটা বেচৰকাৰী সংস্থা চিবাছ নামেৰে সংস্থাটোৰ ৰখা হৈছে। যদি কোনো ব্যক্তিয়ে সদাশয় ব্যক্তিয়ে যদি কোনো পৰিয়ালৰ লগত সম্ভেদ পায় তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ব্যক্তিগৰাকীৰ নাম হৈছে জগদীশ গোৱালা। তেখেত এগৰাকী বিহাৰী সম্প্ৰদায়ৰ মানুহ। তেখেতৰ যি পৰিস্থিতিত আছিলে খুব এটা দুখ লগা পৰিস্থিতি। ৰাজপথত তেখেতে পৰি আছিলে। বহুজন দেখিও নেদেখা ফাজুৰি পাৰ হৈ গৈছিলে। কিন্তু সেই সময়ত বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ সন্মানীয় সচিব সুজিত দত্ত ডাঙৰীয়াৰ চকুত পৰে। তাৰপিছত গোটেই প্ৰক্ৰিয়াটো এটা দীঘল প্ৰক্ৰিয়া। আৰম্ভ হয় চিকিৎসা আৰু চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে কিছু ব্যক্তিয়ে সহায় কৰিছে আৰু তেখেতে নাম উল্লেখিত কৰিবলৈ নাই কোৱা বাবে তেখেতৰ নামটো উল্লেখ কৰা নাই। চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। যোৱা 12 তাৰিখে যোৰহাট ট্ৰাক ষ্টেণ্ডত এগৰাকী বয়সস্থ ব্যক্তিক পৰি থকা অৱস্থাত আমাৰ বীৰ লাচিত সেনা অসম যোৰহাট জিলাৰ মুখ্য সচিব ডাঙৰীয়াত সুজিত দত্তদেৱে দেখা পায় আৰু তেখেতৰ লগতে আমাৰ বাকীসকল সৈনিকসকলেও তেখেতক চিকিৎসাৰ বাবে যোৰহাট সেই স্থানৰ পৰা উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় আৰু তাত তেখেতক যিখিনি চিকিৎসা কৰিব লাগে সেই চিকিৎসাখিনি প্ৰদান কৰা হয়। আৰু এই চিকিৎসাখিনিৰ ক্ষেত্ৰত যোৰহাট চিকিৎসালয়ৰ অধ্যক্ষ মহোদয়ক আমি বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ দিছোঁ। তেখেতে যিখিনি আমাক সহায় কৰিলে ৰোগীজনৰ ক্ষেত্ৰত। আৰু লগতে সেই যোৰহাটৰে এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি, তেখেতৰ বৰ্তমান আমি নামটো ল'বলৈ নলওঁ, তেখেতে ৰোগীজনক যিমানখিনি চিকিৎসাৰ বাবে যি প্ৰয়োজন হৈছিল সকলো সামগ্ৰী আৰ্থিকেই হওক বা অন্য যেনেধৰণে প্ৰায় তেখেতে সহায় কৰিলে। তেখেতকো আমি বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অৱশেষত আজি যোৰহাট অসামৰিক চিকিৎসালয়ৰ পৰা তেখেতক আজি ৰিলিজ দিছে আৰু আমি সকলোৱে আহি এই তিতাবৰৰ চিবাছ নামৰ যিটো NGO তেখেতসকলে এই ব্যক্তিজনৰ দায়িত্ব লৈছে আৰু তেখেতলোকক আহি আমি আজি ইয়াতে সমজাই দিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে এই চিবাছ NGOৰ ব্যক্তিসকলে আৰু অধিক শুশ্ৰূষাৰে তেখেতক আৰোগ্য কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ। আৰু পিছত আমি জানিব পাৰিছোঁ যে তেখেতৰ ঘৰ নেপালত। গতিকে তেখেতৰ পৰিয়ালৰ লোকে যদি এই ভিডিঅ'টোৰ জৰিয়তে যদি তেখেতক চিনাক্তকৰণ কৰিব পাৰে, যদি পৰিয়ালৰ লোকে গম পায়, তেখেতে আহি তিতাবৰ এই চিবাছ নামৰ NGOটোৰ লগত যোগাযোগ কৰি তেখেতক ইয়াৰ পৰা ঘৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু বীৰ লাচিত সেনা অসমেও এনেধৰণৰ কাৰ্য আগতেও কৰি আহিছে আৰু এতিয়াও কৰিছোঁ আৰু ভৱিষ্যতেও আমি ৰাজ্যৰ স্বাৰ্থত কৰি যাম। কিন্তু ইয়াতে বিশেষ বহুত লোকে কয় যে বীৰ লাচিত সেনাই কেৱল অনা অসমীয়াক দাদাগিৰি কৰে, অনা অসমীয়াক মাৰপিট কৰে। এনে নহয়। আজি যিজন ব্যক্তিক আমি চিকিৎসা প্ৰদান কৰি এই NGOটোৰ হাতত গতাবলৈ আহিছোঁ তেখেতো এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ। গতিকে আমি অনা অসমীয়া বুলি কথা নাই। যি বেয়া কৰে সি লাগিলে আমাৰ নিজৰ খিলঞ্জীয়াই হওক, সি লাগিলে আমাৰ অসমীয়াই হওক, সি লাগিলে বহিৰাগতই হওক, যিটো বেয়া দুখটো দুখেই। বীৰ লাচিত সেনা বীৰ লাচিত সেনাই কেতিয়াও কোনো অনা অসমীয়াৰ ভাল কামক বা ভাল পদক্ষেপক কেতিয়াও অগ্ৰাহ্য নকৰে আৰু তেনে
পদক্ষেপক মানে বেলেগ চকুৰে নাচায় গতিকে অসমবাসীৰ পৰা এইটো এটা মেছেজ আমি দিব বিচাৰিছোঁ যে বীৰ লাচিত সেনাই কেৱল বহিৰাগতক মানে আক্ৰমণ কৰা বা বহিৰাগতক আঁঠু কঢ়া বা বহিৰাগতক পিতা এই কামতে কেতিয়াও বীৰ লাচিত সেনা বৰ্তি হৈ নাথাকে আৰু তাৰে জ্বলন্ত উদাহৰণ এয়া আশা ৰাখিছোঁ অসমবাসী ৰাইজে আমাক এনেধৰণৰ কাম কৰি যাবলৈ আৰু সাহস আৰু উৎসাহ যোগাব ধন্যবাদ জয় আই অসম।